সামগ্রিক সমষ্টিৰ উপনিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা বিজয়ী হোৱাত ৰূপহীহাটৰ সংখ্যালঘু অঞ্চলসমূহত বিজয় উল্লাসত মত্ত হৈ পৰিছে বিজেপি আৰু অগপৰ কৰ্মী সমৰ্থকসকল। অগপৰ ৰূপহীহাট সমষ্টিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে মিঠাই বিতৰণ কৰি আনন্দ উল্লাস কৰা দেখা গৈছে। এই সম্পৰ্কত অগপৰ ৰূপহীহাট সমষ্টিৰ যুৱ মৰ্চাৰ সভাপতি ইদ্ৰিছ আলী আহমেদৰ মন্তব্য শুনো, লগতে মন্তব্য আছে বিজেপি কৰ্মীসকলৰো। আহকচোন আমাৰ এই প্ৰতিবেদন চাওঁ। আজি উপনিৰ্বাচনত সামগ্ৰী বিধানসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা 26,000তকৈ অধিক ভোটত জয়ী হৈছে আৰু সেই মৰ্মে আমি ৰূপহীহাট যুৱ পৰিষদৰ সকলো নেতা কৰ্মী ইয়াত একগোট হৈছোঁ। একগোট হৈ পেলাই আমি বিজয় উৎসৱ পালন কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আগন্তুক দিনত যাতে তেওঁৰ সামগ্ৰী সমষ্টিত আৰু বেছিকৈ কাম কৰিব পাৰে সেই আশাৰে আজি আমি ইয়াতে তেওঁৰ মংগল কামনাৰ্থে আজি ৰূপহীহাট যুৱ পৰিষদৰ তৰফৰ পৰা আমি মিঠাই বিতৰণ কৰিছোঁ আৰু গোটেই ইয়াৰ নেতাবৰ্গ আমাৰ ইয়াত উপস্থিত আছে। এইখিনি মানুহক লৈ পেলাই আমি আগন্তুক দিনত ৰূপহীহাট সমষ্টিত কংগ্ৰেছ উৎখাত কৰিবলৈ আমি বদ্ধপৰিকৰ আৰু গোটেইখিনি মানুহ আমি 2026 চনত ৰূপহীহাট সমষ্টিখনো যাতে আমাৰ অসম গণ পৰিষদ মিত্ৰজোঁটৰ দখলত আহে, আমি এই প্ৰচেষ্টাৰে আগন্তুক দিনত আজি দীপলু ৰঞ্জন শৰ্মাৰ যিটো আদৰ্শ আমি আগত ৰাখি, কেশৱ মহন্তৰ যিটো আদৰ্শ, অতুল বৰাৰ যিটো আদৰ্শ, এই আদৰ্শ আমি আগত ৰাখি দলীয় কাম কাজ কৰি যাম। সামগ্ৰী এতিয়া যে বিজেপিত লাভ কৰিছে, কিমান ভোটত লাভ কৰিছে? 26,000তকৈ অধিক ভোটত বিজেপি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা জয়ী হৈছে আৰু আমাৰ অসম গণ পৰিষদ বিজেপিৰ যিটো মিত্ৰজোঁট বহুত কষ্টৰে আজি আমাৰ দলীয় প্ৰাৰ্থীজন জয়ী হৈছে। সামগ্ৰীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন গুণ্ডাৰাজ চলাই আছিলে, মাফিয়াৰাজ চলাই আছিলে, তাৰ বিৰুদ্ধে মানুহ একত্ৰিত হৈ আজিৰ দিনত মানুহ মিত্ৰজোঁটৰ পক্ষত ভোট দি গোটেই অসমবাসীৰ সন্মুখত এটা নিদৰ্শন দাঙি ধৰিছে আৰু সেই মৰ্মে আমি ইয়াত আজি মিঠাই বিতৰণ কৰি আনন্দ উল্লাস কৰিছোঁ। এইখিনি জাগাটোৰ নাম কি? এইখিনি আমাৰ ৰূপহীহাট সমষ্টিৰ অংগ হাতীপাৰা জিপি হয়, বৰপেটা গাঁও। আমি ইয়াতে গোটেইখিনি যুৱ পৰিষদৰ ল'ৰাখিনি একলগ হৈছোঁ, হৈ পেলাই আমি বাকীখিনি কাৰ্যপন্থা হাতত ল'ম আৰু সেই হিচাপে আমি দলীয় কাম কাজ কেনেকৈ আগবাঢ়ি যাম। আজি ইয়াত ৰোডৰ বৈঠকো হ'ব, এই বৈঠকৰ পিছত বাকী যিখিনি আমাৰ দলীয় কাৰ্যপন্থা আমি সিদ্ধান্ত ল'ম। ঠিক আছে। হয়, আজি সামগ্ৰী সমষ্টিত 35 বছৰ মূৰত ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা দীপলু ৰঞ্জন শৰ্মাদেৱ আমাৰ ইয়াত মানে বিজয় সাব্যস্ত কৰিছে, পাছ কৰিছে। সেই হিচাপত আমাৰ বগামুখৰ 4-5টা গাঁৱৰ বুৰবন্ধা জিপিত 4-5টা গাঁৱৰ মানুহ একত্ৰিত হৈ আমি এটা বিজয় উৎসৱ আলোচনা কৰি ল'ৰাখিনিয়ে কৰ্মীখিনিয়ে একত্ৰিত হৈ আমি এটা বিজয় উৎসৱ পালন কৰিছোঁ। সেই বিজয় উৎসৱত আমাৰ 6 নং বগামুখ গাঁৱৰ এটা মানে ল'ৰা, বহুত দুখীয়া ল'ৰা, তেওঁ আমাক এটা খাচী দান হিচাপত দিছে। আমাৰ বিজয় উৎসৱ পালন কৰিবলৈ আমাক এটা খাচী দান দিছে। সেইটো খাচীটো এবাৰ দেখা দিয়ক আপোনালোকে।